হয় আমাৰ অহা 7 তাৰিখৰ পৰা মানে অহা কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু 12 তাৰিখলৈ থাকিব। আমাৰ 12 তাৰিখে এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হৈছে, যিখিনি আমাৰ মানে এই ওচৰৰ পাজৰৰ যিখিনি ধৰি লওক আমাৰ ইয়াতে যিটো বস্তু দেখা নাযায়। আমি আচলতে গুৱাহাটীৰ মানুহখিনি কি ভোগালী বিহু বুলি ক'লে গাঁৱলৈ ঢাপলি মেলি যাওঁ। এতিয়া গাঁৱলৈ ঢাপলি মেলিলে আমি এইকাৰণে ভাবিছোঁ, এইবাৰ চিন্তা চৰ্চা কৰিছিলোঁ যে এইবাৰ এখন আমি ইয়াতে গাঁৱৰ পৰিৱেশ কৰোঁ। চহা অসমীয়াৰ গাঁও এখন কেনেকুৱা আছিল, আজিৰ পৰা 30 বছৰ আগত কেনেকুৱা আছিল, তাৰ এটা আমি চিন্তা চৰ্চা কৰি আমি আপোনালোকে দাদাজনে কৈয়ে গ'ল যে কেনেকুৱা ভঁৰাল ঘৰ থাকিব, গোহালি ঘৰ থাকিব, নামঘৰ থাকিব। গতিকে ঠিক তেনেকে এইবাৰ আমাৰ এই কাৰ্যসূচীৰ লগতে আমাৰ এতিয়া প্ৰদৰ্শনীৰ এটা ব্যৱস্থা আমি ৰাখিছোঁ হাতত। ধৰি লওক যেনেকে নাঙল, জুঙলি, এইবিলাকতো আমাৰ ঢেঁকী, এইবিলাকতো আমাৰ গাঁৱৰ ল'ৰা ছোৱালী, গুৱাহাটীৰ ল'ৰা ছোৱালীখিনি চিনি নাপালে এতিয়া তাৰ আমি এটা প্ৰদৰ্শনীৰ, এতিয়া এই যিটো অসমীয়াৰ ঘৰত আগতে ছাল কোমোৰা লাগিছিল, সেই ছাল কোমোৰাৰো আমাৰ ইয়াতে থাকিব ওপৰত, ছালৰ ওপৰত। আৰু ঢেঁকী, জুঙলি এনেকুৱাকে যে ল'ৰা ছোৱালী চিনি পাওক, বৰ্তমান ভৱিষ্যতৰ ল'ৰা ছোৱালী ঢেঁকীটোনো কি বস্তু, জুঙলিখননো কি বস্তু, নাঙলখননো কি বস্তু, তাৰ লগত সংগতি ৰাখি আমাৰ অহা কাইলৈৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী আছে। আধুনিক নৃত্য প্ৰতিযোগিতাও আছে। তাৰপিছত আপোনালোকে দেখিছে এইফালে ৰুমবিলাক বনাই আছে, ইয়াতে আমাৰ হাঁহ কুকুৰাৰ খেলা হয়, যিটো আমাৰ ভাগ্য খেলা বুলি কয়, হাঁহ কুকুৰাৰ খেলাও হ'ব। গতিকে সকলো আমাৰ গুৱাহাটীবাসীৰ ৰাইজকে আমি জনাইছোঁ, আহক আপোনালোকে আমাৰ অনুষ্ঠানটো উপভোগ কৰক আৰু লগতে হাঁহ কুকুৰাৰ খেলাৰে ল'ৰা ছোৱালীক লৈ অলপ এটা নতুন আমেজ এটা লওক। হয়, সদৌ অসমবাসীলৈ আমি আন্তৰিকভাৱে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক ভোগালী বিহু যাতে সকলোৰে ভোগময় হৈ পৰে তাৰে আশা ৰাখিছোঁ। লগতে আমি পাথৰকুঁৱৰীৰ গোটেই সমাজখন লগ হৈ কেনে আমি প্ৰতি বছৰে ভোগালী বিহু উদযাপন কৰি আহিছোঁ। যোৱা বছৰ আছিল আমাৰ থিম আছিলে যে এখন মহানগৰীৰ কেনেকৈ ভোগালী বিহু উদযাপন কৰা হয়, ঠিক তেনেকুৱা থিম ৰাখি আমি যোৱাবাৰ 3 মহলীয়া বিল্ডিং বনাইছিলোঁ। আৰু এইবাৰ আমি ভাবিছোঁ যে আমি অসমীয়া যিটো সংস্কৃতি, অসমীয়া জীৱন ধাৰণৰ মানদণ্ড আছিল আমাৰ আতম পুৰুষৰ পৰা, এই অসমীয়া জীৱন ধাৰণৰ যিটো মানদণ্ডৰ যিখন এখন পৰিৱেশ গাঁও, সেই গাঁৱৰ পৰিৱেশখন আমি ইয়াত তুলি ধৰিব খুজিছোঁ, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই যে গাঁও বুলি ক'লে এতিয়া হয়তো ধাৰণা নাই আগৰ আমাৰ গাঁওবিলাক কেনে আছিল, আমি আজি কংক্ৰিটৰ মহানগৰীলৈ কেনেকৈ অৱধাৰিত হৈছোঁ, ক'ৰ পৰা আহিছোঁ, সেই বস্তুটো দেখুৱাৰ কাৰণে আমি ইয়াতে সম্পূৰ্ণ এখন থলুৱা গাঁও দেখুৱাৰ প্ৰয়াস কৰিছোঁ। তাত থাকিব এটি গোসাঁই ঘৰ, এটি ভঁৰাল ঘৰ, এটি গোহালি ঘৰ, গোহালি ঘৰৰ ওপৰত এখন চাঙি দি খেৰ ৰখা ঠাই, এটি কুঁৱা, এটি পুখুৰী, এটি পঁজাঘৰ, এটা ঢেঁকীশাল, ঠিক তেনেধৰণৰ অলপ সন্মুখত এটা গছ গছনিৰে ভৰা এটা পৰিৱেশ এইখিনি দিয়াৰ আমি প্ৰয়াস কৰিছোঁ, যাতে ভৱিষ্যত পুৰুষে এইখিনি বুজি উঠে যে আমাৰ গাঁওখন এনেকুৱা আছিল, এটা অসমীয়া শুদ্ধ অসমীয়া গাঁও এখন আছিল। আমি তাৰে প্ৰয়াস কৰিছোঁ। এতিয়া আচলতে খেৰ বুলি ক'লে যিটো আমাৰ চালি বনোৱা খেৰ, এই খেৰটো দুৰ্লভেই হৈছে। আমি যিটো চান খেৰ বুলি কৈছিলোঁ, গতিকে সেইটো দুৰ্লভেই হৈছে। আমি সুদূৰ মায়ঙৰ সেইফালৰ পৰা বৰবিলাৰ পৰা আমি আমদানি কৰিছোঁ ইয়ালৈকে, আৰু লগতে ধান খেৰো আমি ঠিক মায়ঙৰ সিফালৰ পৰাই আনিছোঁ পুঁজি বনোৱাৰ কাৰণে। ভেলা পুঁজি আৰু ভেলাঘৰ বনোৱাৰ কাৰণে আমি 2টা বস্তু ইয়ালৈকে আনিছোঁ, সেইখিনি সংগ্ৰহ কৰা হৈছে যাতে আমি একচুৱেল পৰিৱেশটো দেখাব পাৰোঁ। আৰু আমি আপোনালোকে দেখিছে যে আমি খেৰৰ চালৰ লগত নৰাৰ চালো আছে, নৰাৰেও কিছুমানে যেতিয়া য'ত খেৰ নথকা মানে চান খেৰ নথকা ঠাই থাকে, সেইবিলাকত ধান কাটি অনাৰ পিছত যিখিনি নৰা ৰৈ যায় সেইখিনি অলপ লম্বা লম্বা কৰি কেনে সেই দিয়ে কিছুমানে চালি বনাই। গতিকে সেইটো আমি প্ৰয়াস কৰিছোঁ, দেখুৱাইছোঁ যে মানে নৰাৰেও চালি বনোৱা এটা হেৰি ৰাখিছোঁ। লগতে আমি যিখিনি সন্মুখৰ বেৰখন আমি দেখাইছোঁ, সেইখন আমি মাটি লিপি দিম, মাটি লিপা ঘৰ হ'ব। আমি তাৰে এতিয়া যোজা চলি আছে। অধিক মূল্যত দিব লগা হৈছে, বাজেট কিমান? বাজেট আমাৰ মোটামুটি বিহুৰ আমাৰ বাজেট 5 লাখ টকা ধাৰ্য কৰা হৈছে। তাৰ লগতে আমি এইখিনি বনোৱাৰ লগতে অন্যান্য আমি সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। লগতে আমি ধৰক বৃদ্ধখিনিক, আমাৰ এই অঞ্চলৰ বৃদ্ধাশ্ৰমত থকাখিনিক বা আমাৰ যিখিনি বৃদ্ধ মানুহ আছে তেওঁলোকক আমি মাতি আনি আপ্যায়ন কৰা হ'ব, গামোচা পিন্ধোৱা হ'ব, মানে সম্বৰ্ধনা জনোৱা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।